তহঁতে জুবিন দাক জীয়াই ৰাখিবি অসমীয়া মানুহখিনিৰ কথা কৈছোঁ তহঁতে জুবিন দাক জীয়াই ৰাখিবি কিমান দিনলৈকে জীয়াই ৰাখিবি এনেকে জীয়াই ৰাখিবি বেলেগৰ মুখত দাদাৰ গান এটা বিকৃত ৰূপে প্ৰচাৰ কৰি পেলাই বিকৃত ৰূপে গাই পেলাই এনেকে তহঁতে জীয়াই ৰাখিবি জুবিন দাক আমি ইমান এই আজি দুদিনৰ পৰা ঘৰত বহি পেলাই দাদাৰ আগৰ ৰেকৰ্ডেড কিছুমান ভিডিঅ' মঞ্চত পৰিৱেশন কৰা কিছুমান গীত চাই পেলাই মানে অকল কান্দিছোঁ অকল কান্দিছোঁ পৰহিৰ পৰা অকল কান্দিছোঁ কান্দাৰ বাহিৰে আমাৰ হাতত একো নাই ভিতৰৰ পৰা এনেকুৱা লাগিছে গম পাই একদম সঁচা অন্তৰৰ পৰা কৈছোঁ ভিতৰৰ পৰা একদম আমি শূন্য এনেকুৱা অনুভৱ হৈছে যে আমি ভিতৰৰ পৰা একদম শূন্য আমাৰ ভিতৰত একো নাই মানে কি প্ৰত্যেক বছৰে যাৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ সেই দাদাজন আমাৰ মাজত নাই এইটো বছৰত ঠিক আছে কিন্তু মৌমিতা মিত্ৰৰ বেলেগৰ ক'ত কি প্ৰগ্ৰাম আছে আমাৰ কোনো জানিব লগা দৰকাৰো নাই আৰু আমাৰ কোনো ইণ্টাৰেষ্টো নাই ক'ত কাৰ কি প্ৰগ্ৰেম আছে খালি দেখা পাইছোঁ মাজে মাজে জুবলি বাই ক'ৰবাত গীত পৰিৱেশন কৰিছে দাদাৰ গতিকে সেইটোৰ কাৰণে আমি মানে অকণমান তেখেতৰ শ্ব'বিলাক চাইছোঁ যিহেতু দাদাৰ গান গাইছে ঠিক আছে কিন্তু আজিৰ টপিকটো হ'ল মৌমিতা মিত্ৰ যাক আপোনালোকে ইমানখিনি মৰম আদৰ দি পেলাই আমাৰ অসমখনত ৰজক জনাই থৈ দিছে সেই মৌমিতা মিত্ৰই ষ্টেজখনৰ ওপৰত উঠি পেলাই দাদাৰ গান বিকৃত ৰূপে গাই পেলাই আপোনালোকক মনোৰঞ্জন দিছে নহয় জানো ক'ৰ পৰা তাই এই বনৰীজনীয়ে ক'ৰ পৰা গীত পৰিৱেশন কৰিছে নাজানো কিন্তু এটা কথা ক'ম মই তাতে থকা ৰাইজ যিবিলাকে এই তাইৰ গান শুনি আছে বঙাইগাঁৱত যদি গৈ পেলাই বঙাইগাঁৱত যেতিয়া জুবলি বাই গীত পৰিৱেশন কৰিছিলে তাতে যেতিয়া গৈ পেলাই মানুহে হাল্লা কৰিছে জুবিন দাৰ কাৰণে ন্যায় এলেকাৰ কাৰণে চিঞৰ বাখৰ কৰিছে উত্তপ্ত পৰিস্থিতি পুলিচ আহি পেলাই লাঠি চালনা কৰিব লগা হৈছে ঠিক তেনে অৱস্থাত মৌমিতা মিত্ৰই য'ত গৈ পেলাই অনুষ্ঠান পৰিৱেশন কৰিছে তাত গৈ পেলাই এই ৰাইজৰ মানুহে কেনেকে বিকৃত ৰূপত দাদাৰ গান এটা গোৱাৰ পিছত একো নোকোৱাকে মনোৰঞ্জন লৈ পেলাই নাচি বাগি পেলাই বিহুটো উদযাপন কৰিব পাৰিছে সেই প্ৰশ্নটো উত্তৰটো মোক লাগে আৰু কথাটো হ'ল কমিটিখন এনেকুৱা ফাল্টু কমিটি হ'ব লাগিব যিয়ে আগতে যেতিয়া জুবিন দাই ক'ৰবাত প্ৰগ্ৰেম কৰে তেতিয়া আমি দেখা পাওঁ জুবিন দাই যদি নিজৰ ইচ্ছামতে কিবা এটা গায় তেতিয়াও দাদাই কমিটিৰ ইচ্ছামতে গান নাগায় ঠিক আছে নিজৰ ইচ্ছামতে গান গায় মানুহৰ কাৰণে গান গায় কমিটিৰ ইচ্ছাত নাযায় লাগে ডাইৰেক্ট দাদাই কৈ দিয়ে মঞ্চত যে মোক পইচা নালাগে মই নাহোঁ ঠিক তেনেস্থলত যেতিয়া মৌমিতা মিত্ৰই বংগৰ এজনী ছোৱালী যাৰ নিজৰ বোলা পৰিচয় বোলা একো বস্তু নাই অকল জুবিন দাৰ গান গাই পেলাই আমাৰ অসমখনতহে ফেমাছ হৈছে আমাৰ অসমীয়া নীলাজ কিছুমান স্বাৰ্থলোভী অসমীয়া মানুহে তাইক ফেমাছ কৰিছে আৰু সেই স্বাৰ্থলোভী অসমীয়াবিলাকে তাইৰ গানৰ নাচৰ তালে তালে নাচিছে বাগিছে জুবিন দাক পাহৰি গৈছে আৰু জুবিন দাৰ গান এটা যোনটো গান দাদাই দিন ৰাতি সকলোৱে জানে যে যেতিয়া মানুহে জাগে তেতিয়া দাদাই শুই আৰু যেতিয়া মানুহে শুই তেতিয়া দাদাই জাগে সেইখিনি কথা অন্তত জুবিন দাক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে এইটো কথা জানে এই যে গোটেই ৰাতি টোপনি নামাৰাকে দাদাই যে গীতবিলাক লিখে নিজে কম্প'জ কৰে নিজে গায় সেইবিলাক গীতক এনেকে যে বিকৃত ৰূপে প্ৰচাৰ কৰিছে বিকৃত ৰূপে গাইছে তেতিয়া মানুহবিলাকৰ মুখত কি পিঠা ভৰাইছিল নেকি তেতিয়া মানুহবিলাকে একো ক'ব পৰা নাছিলে ইমান নীলাজ নে কমিটিখন ইমান থাৰ্ড ক্লাছ নে ইমান থাৰ্ড ক্লাছ মানুহ কেনেকে থাকিব পাৰে আমাৰ অসমখনত তহঁতে এতিয়া কবি বহুতে আহি পেলাই মৌমিতা মিত্ৰই জুবিন দাৰ গান গাইছে জুবিন দাও যাই পেলাই বহুত ঠাইত গৈ পেলাই মানে গান গাইছে হিন্দী ভাষাতে হওক বেংগলী ভাষাতে হওক গান গাইছে বেলেগ ঠাইত গৈ পেলাই গান গাইছে জুবিন দা আৰু মৌমিতা মিত্ৰৰ লগত তহঁতে পাৰ্থক্য নকৰিবি গম পাইছনে মৌমিতা মিত্ৰ হ'ল এজনী বংগৰ ছোৱালী যাৰ দাদাৰ নাম লৈ পেলাইহে তাই ফেমাছ হ'ব পাৰিছে আৰু বংগত তাইক কোনো চিনি নাপায় গম পাৱনে তাই বংগত কোনো চিনি নাপায় তাই বংগ কন্যা বুলি নিজকে পৰিচয় দিয়ে কিন্তু বংগত তাইক কোনো চিনি নাপায় তাৰ এৰিয়াত তাৰ ঠাইত তাইক কেইটা মানুহে চিনি পায় সেই কথাটো কোনোবাই যদি জানো মোক জনাবি কেইটা মানুহে তাইক চিনি পায় কিন্তু অসমৰ গোটেইকেইটা যিমান জনতা আছে অসমৰ চব জনতাই তাইক চিনি পায় এটা কাৰণতে কাৰণ তাই জুবিন দাৰ গান গায় তাইৰ বিশেষ একো নিজস্ব বোলা একো নাই মই ভাবোঁ কি নিজস্ব বোলা মৌমিতা মিত্ৰৰ একো নাই আৰু নীলাজ হয় তহঁত গম পাইছনে এটা শ্ব' চলি থকাৰ সময়ত যেতিয়া বিকৃত ৰূপে আমাৰ দাদাৰ গানটো উপস্থাপন কৰিছিলে তেতিয়া তহঁতে মুখ মেলি চাই আছিলি নাচি আছিলি লাজ নাপালি অকণ মানুহ দাদাই ইমান কষ্ট কৰি কিনে গোৱা গীত তাৰপিছত সেই গীতটোৰ এনেকে বিকৃত ৰূপে প্ৰচাৰ কৰিছে বিকৃত ৰূপে গাইছে তহঁতৰ অকণমানো লাজ লগা নাই গাত লগা নাই তহঁতৰ নিচিনা অসমীয়া মানুহ থকাতকৈ নহয় নাথাকাই ভাল বুলি ক'লো গম পাইছ দাদাৰ লগত তাইক তহঁতে তুলনা কৰ
ঠিক আছে দাদাৰ লগত যে তাইক যে তুলনা কৰ দাদাৰ তাই ভৰিৰ পানী পাবনে আৰু এই অসমখনত কোনটো ছিংগাৰ আছে কোনটো ছিংগাৰ বুলি ক'লো কাৰণ শিল্পী বুলি নকওঁ কাৰণ দাদাই কৈছিলে সকলোৱে শিল্পী হ'ব নোৱাৰে ছিংগাৰ হ'ব পাৰিব শিল্পী কোনো হ'ব নোৱাৰে আৰু দাদাৰ ঠাই কোনো কেতিয়াও জীৱনত ল'ব নোৱাৰে গম পাইছনে তহঁতে যে মৌমিতা মিত্ৰক যে ইমান যে ওপৰত উঠাই দিছ মৌমিতা মিত্ৰৰ নিজৰ জেগাত কেইটা মানুহে তাইক চিনি পাই সেইটোৰ এনচাৰটো মোক দিবি তহঁতে যে ইমান যে ওপৰত উঠাই লৈছ তাই মৌমিতা মিত্ৰই এটা কথাই ভাবিছে মই এতিয়া জুবিন দা যিহেতু নাই এটা বস্তুৱে মাইণ্ডত ফিক্স কৰি লৈছে যিহেতু জুবিন দা নাই তেনেহ'লে এতিয়া মোৰে ৰাজত্ব মই গান গাম মোৰ নিজৰ ইচ্ছামতে গাম মোক কোনো একো ক'ব নোৱাৰে সুৰটো মোৰ গানটো জুবিনদাৰ সুৰটো মোৰ কিন্তু মই নিজৰ সুৰত মই নিজৰ জুবিনদাৰ গানটো মই নিজৰ সুৰত নিজেই গাম যেনেকৈ নাগাওঁ কিয় মানুহে পচন্দ কৰিব কাৰণ ইয়াতে আহিছে মানুহবিলাকে জুবিনদাৰ গান শুনিবৰ কাৰণে আহিছে মোৰ কাৰণে অহা নাই সেইটো বস্তু ভালকৈ জানে তাই সেইকাৰণে তহঁতে কিছুমান অসমীয়া নীলাজৰ মুখত থু মাৰিছে থু তহঁতৰ নিচিনা কিছুমান নীলাজ অসমীয়া আৰু থাৰ্ড ক্লাছ কমিটি যোনটো কমিটিয়ে তাইক মাতি নিছে থাৰ্ড ক্লাছ কমিটিটোৰ কথা কৈছোঁ তহঁতৰ মুখত থু মাৰিছে গম পাইছ একদম নীলাজ তহঁতে গম পাৱনে জুবিনদাৰ লগত তুলনা কৰে যে তহঁতে মৌমিতা মিত্ৰক জুবিনদাৰ যেইকেইটা গান মাৰিছে বাহিৰতে হওক যিমান ঠাইতে হওক জুবিনদাৰ ভৰিৰ পানী পাবনে তাই জুবিনদাৰ নিজৰ গান গায় বেলেগৰ গান গাবৰ কাৰণে যোৱা নাইতো গম পাইছ তাইৰ যদি দম আছে তেনেহ'লে তাই নিজৰ গান গাই পেলাই তাই অসমত কেইদিন চলিব পাৰে মই চাওঁ তাইক ক সকলোৱে গৈ তহঁতৰ যদি পকৰত যদি দম আছে তহঁতে গৈ পেলাই তাইক ক কমিটিৰ কথা কৈছোঁ দেই কমিটিৰ কথা কৈছোঁ কমিটিখনে যাই পেলাই তোৰ যদি দম আছে তেতিয়াহ'লে তই নিজৰ গান গাই পেলাই তই অসমত থাকি পেলাই দেখা কেইদিন টিকি থাকিব পাৰে মই চাম বেলেগে নাছিলে মই চাম তাই কেইদিন টিকি থাকিব পাৰে তাই জুবিনদা যোৱাৰ পিছতে জুবিনদাৰ নামতেতো এতিয়া হাতত আঁকি পেলাই তাই শ্ব' অফ কৰিছে গোটেই সেইখনৰ মানে পাৰ্লাৰখনৰ মানে প্ৰমোশ্যন কৰিছে তহঁত অন্ধ তহঁত কণা তহঁতৰ চকুত কলা কাপোৰ বান্ধা আছে আৰু জুবিনদাৰ ন্যায় লাগে তহঁতক নীলাজ অসমীয়া হয় তহঁত গম পাইছ নে নাই জুবিনদাৰ ক্ষেত্ৰত গৈ পেলাই যে নিজৰ এলবামটো যে ৰিলিজ কৰি আহিলে যে তহঁতে তেতিয়া লাজ নাপালি কান্দি পেলাই যে এক্টিং কৰিছে আমাৰ চকু পানীখিনি মিছা আমি যে 2-3 দিনৰ পৰা কান্দি আছোঁ যে দাদাৰ ভিডিঅ' চাই পেলাই আমাৰ চকু পানীখিনি মিছা আৰু বাকীবিলাকৰ সিহঁতৰ সঁচা লাজ নাপাওঁ তহঁতে তাই যেতিয়া বিকৃত ৰূপে যেতিয়া দাদাৰ গানটো গাই আছিলে তেতিয়া তহঁতে মানে মানা কৰিব পৰা নাছিলি তহঁতৰ নিজৰ নীলাজ অসমীয়া থু